জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দিয়া চৰকাৰে এতিয়া আদানী আম্বানীক জনজাতীয় লোকৰ মাটি বিক্ৰী কৰি ঋণ পৰিশোধৰ নতুন পৰিকল্পনা কৰিছে। জনজাতীয় লোকক উচ্ছেদ কৰি আদানী আম্বানীক মাটি কটাই উন্নয়ন হবলৈ দিয়া নহব এই মন্তব্য ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ অসমৰ আহ্বায়ক সুব্ৰত তালুকদাৰৰ। পৰ্বতথুৰা বাঘবাৰীত তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে আদানী গ্ৰুপক ভূমি প্ৰদান কৰাৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে প্ৰতিবাদী ৰাইজৰ কাষত থিয় দিলে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতি অসমে। কোকৰাঝাৰ জিলাৰ পৰ্বতথুৰা বাঘবাৰীত তাপবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে আদানী গ্ৰুপক প্ৰায় ৩৬০০ বিঘা ভূমি প্ৰদান কৰাৰ বাবে চৰকাৰে প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰাৰ পিছতে পৰ্বতথুৰাৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয় ৰাইজে বিটিআৰ পৰিষদীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন আৰু প্ৰতিবাদ চলি থকাৰ সময়তে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ আহ্বায়ক সুব্ৰত তালুকদাৰে বাঘবাৰীৰ বিবাদমান ভূমি পৰিদৰ্শন কৰি প্ৰতিবাদী ৰাইজৰ লগত মিলিত হৈ বিস্ফোৰক মন্তব্য আগবঢ়ায়। শেহতীয়াকৈ অসম চৰকাৰে যেনেদৰে ধাৰত ডুব গৈ আছে, আচলতে এই ঋণসমূহ পৰিশোধ কৰিবলৈ চৰকাৰে এতিয়া কাৰ্বি বড়ো ৰাভা আদি কৰি জনজাতীয় লোকসকলৰ মাটি আদানী আম্বানীৰ ওচৰত বিক্ৰী কৰি ঋণ পৰিশোধৰ নতুন প্ৰচেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে। যি উন্নয়নে সাধাৰণ জনজাতীয় লোকৰ মাটি কাঢ়ি দিব, তেনে উন্নয়ন আমাক নালাগে। আমাৰ মাটি কাঢ়ি লৈ আমাক ১ বিঘাকৈ মাটি ভিক্ষা দিব খোজে নেকি অসম চৰকাৰ তথা বিটিআৰ চৰকাৰে আমাক ভিক্ষাৰী বুলি ভাবে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে। অচিৰে মাটি হেৰুৱা লোকসকলক লৈ গুৱাহাটীত বিশাল সমাৱেশ কৰাৰ হুংকাৰ প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবাদ লাইভ। তেনে ক্ষেত্ৰত আপোনালোকে উন্নয়ন নিবিচাৰে নেকি? না চাওক, উন্নয়ন চবে বিচাৰে, উন্নয়ন সকলোৱে বিচাৰে। আজি যদি এই পৰ্বতজোৰা অঞ্চলত আপুনি চাই, এই মানুহখিনিক যদি উচ্ছেদ কৰি পেলাই উন্নয়ন কৰিবলৈ লগীয়া হয়, যদি কাৰ্বি আংলঙত যদি ২০,০০০ কাৰ্বি মানুহক উচ্ছেদ কৰি পেলাই যদি তেওঁলোকে উন্নয়ন কৰিব লগা হয়, তেনে এই উন্নয়ন কাৰ বাবে হ'ব? কেৱল আদানী আম্বানী বা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ স্বাৰ্থত উন্নয়ন হ'লে নহ'ব নহয়। স্থানীয় মানুহে এই উন্নয়নৰ যি আমাৰ মানে ভাল ফলাফল, সেই উন্নয়নৰ ভাল ফলাফলটো পাব লাগিব। যদি উন্নয়নৰ নামত আমাৰ মানুহৰ মাটি নাথাকে, যদি উন্নয়নৰ নামত আমাৰ মানুহৰ জীৱন জীৱিকা নাথাকে, তেনেহ'লে সেই উন্নয়ন আমাক প্ৰয়োজন নাই। কিছু মানুহৰ স্বাৰ্থত, কিছু মানুহৰ কমিশ্যনৰ স্বাৰ্থত, কিছু ৰাজনীতিবিদৰ কমিশ্যনৰ স্বাৰ্থত, কিছু বেপাৰৰ স্বাৰ্থত আমিতো মাটি এৰি দিব নোৱাৰোঁ। আজি ইয়াত কি কৈছে যে ইয়াত এই মানুহখিনি দীৰ্ঘদিনৰ পৰা বাস কৰি আছে, মূলতঃ বড়ো মানুহ। আপোনালোকে দেখিছে তেওঁলোকৰ কাগজ পাতি নাই, কাগজ পাতিৰ কোনো দৰকাৰ নাই তেওঁলোকক, কাৰণ আজি তেওঁলোকে স্বাধীনতা, ভাৰত স্বাধীন হোৱাৰ আগৰ পৰা আছে। তেওঁলোকে প্ৰশাসনীয় ব্যৱস্থা ইয়াত সৃষ্টি হোৱাৰ আগৰ পৰা ইয়াত বাস কৰি আছে, তেওঁলোকক কোনো কাগজ পাতি দৰকাৰ নাই। আজি তেওঁলোকক চৰকাৰে প্ৰলোভন দিছে যে তোমালোকক টকা দিয়া হ'ব, তোমালোক তাত উন্নয়ন হ'ব। কিন্তু এই যদি ঠাইত তেওঁলোকে যদি জীয়াই থাকিব নোৱাৰে, এই ঠাই যদি তেওঁলোকৰ মানে হাতৰ পৰা চিৰদিনলৈ গুচি যায়, তেনেহ'লে তেওঁলোকৰ যদি মাটি ভেটি জাতি চিৰদিনলৈ গুচি যায়, তেনেহ'লে সেই উন্নয়ন আমাক নালাগে। আৰু এটা কথা স্পষ্ট, মই এটা কথা কৈছোঁ আপোনাক, বৰ্তমান সময়ত অসম চৰকাৰে যিমান ধাৰত ডুব গৈ আছে, যিমান ধাৰ চৰকাৰৰ, এই ধাৰ তেওঁলোকে একমাত্ৰ মাটি বিক্ৰী কৰি, আৰু কাৰ মাটি বিক্ৰী কৰি? আমাৰ জনজাতীয় মানুহৰ মাটি বিক্ৰী কৰি, কাৰ্বিসকলৰ, ৰাভাসকলৰ, বড়োসকলৰ মাটি বিক্ৰী কৰি, কাৰ হাতত বিক্ৰী কৰি? আদানী বা আম্বানীৰ দৰে ব্যৱসায়ৰ হাতত বিক্ৰী কৰি সেই ধাৰ পৰিশোধ কৰা এটা চৰকাৰে নতুন প্ৰচেষ্টা কৰিছে। কিন্তু আমাৰ এটা কথা স্পষ্ট যে আমাৰ মানুহৰ মাটি কাঢ়ি কেতিয়াও কিন্তু উন্নয়ন হ'বলৈ দিয়া নহ'ব। আৰু ইয়াত তেওঁলোকে তাপবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব খুজিছে, ক'ৰবাত আপোনাৰ সৌৰশক্তি প্ৰকল্প স্থাপন কৰিব খুজিছে। আমাৰ যদি স্থানীয় মানুহে তাৰ পৰা কিমান কাৰেণ্ট পাব, সেই কাৰেণ্ট ক'লৈ নিব? আমি শুনিবলৈ পাইছোঁ যে আমাৰ মানুহক উচ্ছেদ কৰি পেলাই, হাজাৰ হাজাৰ লাখ লাখ মানুহক উচ্ছেদ কৰি পেলাই, লাখ লাখ মানুহক খেতি পথাৰৰ পৰা বিতাড়িত কৰি সেই কাৰেণ্ট নিব দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ। আমাৰ বড়ো মানুহে ক্ষতি হ'ব, আমাৰ ৰাভা মানুহ ক্ষতি হ'ব, আমাৰ মিচিং মানুহ ক্ষতি হ'ব, আমাৰ কাৰ্বি মানুহৰ ক্ষতি হ'ব, ঘৰ বাৰী যাব। আৰু সেই মানুহক ক্ষতি কৰি পেলাই, সেই মানুহক ঘৰ বাৰীৰ পৰা উচ্ছেদ কৰি সেই কাৰেণ্ট দিল্লীলৈ আমি কিন্তু কেতিয়াও যাবলৈ দিব নোৱাৰোঁ। আমাৰ জনজাতীয় ভাই ভনীসকল খুব ভালকৈ খাই বৈ যাই আছে, তেওঁলোকৰ কাৰণে ইয়াত ভাল চিকিৎসালয় স্থাপন কৰক, ভাল স্কুল ঘৰ স্থাপন কৰক। সেই আৰু এই স্কুল ঘৰ, হস্পিটেলক তেওঁলোকে এটা বিনামূলীয়া তেওঁলোকে সুবিধা প্ৰদান কৰক, আৰু বাকী খাই লৈ তেওঁলোকে খুব ধুনীয়াকৈ আছে। চৰকাৰে নিজৰ কামখিনি কৰক, আমাৰ মাটিত আমাক পৰা উচ্ছেদ কৰি আমাক উন্নয়নত তেওঁলোকে ঠিকা ল'ব নালাগে।